ফুটবলৰ আগ্ৰহ দেখি আপুনি ফুটবলৰ মানে টিমৰ ৰিজৰ্ট হ'লে যি হিচাপত সেইদিনাখন দেখিছোঁ আপুনি খুব চিৰিয়াছলি দৌৰি গৈছে। আজি মোৰ এনেকুৱা ভাল লাগি আছে আৰু কি ক'ম মই নিজেই অনুভৱ কৰিব নোৱাৰোঁ যে এনেকুৱা ভাল লাগি আছে। তাৰ কাৰণ হ'ল মোক আজি মোৰ এই বন্ধু এয়া চাওক এই বন্ধু হয় দেৱপ্ৰতিম হাজৰিকা আৰু এইফালে হ'ল আমাৰ ধৰ্মেন্দ্ৰ বৰা আমাৰ লোকেল যমুনামুখৰ হয় আৰু তেওঁৰ ঘৰ কঠীয়াতলী হয়। কঠীয়াতলী মেইন কঠীয়াতলীয়ে হয়। ফূৰ্তিটো এইটো কাৰণে লাগিছে মই যিযোৰ জোতা পিন্ধি ফিল্ডত যাওঁ যেতিয়া মোক মাতে কিবা এক্সিডেণ্ট হ'লে তেতিয়া মোক মাতে এতিয়া মই বৰ্তমান মই বন্ধুৰ ওচৰতে আছোঁ। বন্ধুৱে কি কয় মোক যে মাতিছে কিহৰ কাৰণে মাতিছে মই একচুৱেলি নাজানো, সঁচাকৈ মই নাজানো। কিন্তু মোৰ মনটো ফূৰ্তি লাগি আছে এইটো কাৰণে যে কিবা এটা হ'ব, কিবা এটা হ'ব মোৰ মনত মানে প্ৰকাশ মানে কিবা এটা হ'ব বুলি। মই বন্ধুক সুধিম বন্ধুৱে কি কয়, বন্ধুৱে জানে বন্ধুক কি ক'ব। আপুনি যেতিয়া খুব স্পীডত দৌৰি গৈছে 2-3 বাৰ আপুনি স্লিপ মাৰিছে। হয় আপুনি মানে খুব হেৰিত ইনজৰ্ড হোৱা প্লেয়াৰজনক ট্ৰিটমেণ্ট দিবৰ কাৰণে খুব স্পীডত দৌৰি গৈছে। হয় এতিয়া দেখিছোঁ আপুনি স্লিপ মাৰিছে কাৰণ এতিয়া ঠাণ্ডা দিন নিয়ৰ পৰি থাকে। তাৰপিছত মই চিন্তা কৰিলোঁ মোৰ বন্ধুক মই যদি আজি বুট জোতা গিফ্ট দিব পাৰোঁ কাৰণ তেখেতে দুটা এখন ফিল্ডত দুটা টিমে খেলি থাকে ফুটবলত, তাৰে এজন ইনজৰ্ড হোৱাৰ লগে লগে আপুনি হাবাথুৰি খাই যায়। তাৰপিছত মই ঠিক কৰিলোঁ ফুটবল খেলৰ যেতিয়া সামগ্ৰী মোৰ হাতত আছে দুযোৰ বুট জোতা আছিলে তাৰে এযোৰ মই আপোনাক মানে গিফ্ট কৰিলোঁ এজ এ ফ্ৰেণ্ড হিচাপে এজ এ আপোনাৰ খেলৰ প্ৰতি আগ্ৰহ দেখি। তাতে আপুনি ইমান মোক আৰু বেছি উঠাই দিব নালাগে। নাই উঠোৱা নাই মই ভাল পাইছোঁ মানে কি আপুনি কিন্তু মই প্ৰথমে এইযোৰ জোতা পিন্ধিছিলোঁ এই জোতাযোৰ পিন্ধিছিলোঁ আপোনালোকে চাই লওক এই জোতাযোৰ পিন্ধিছিলোঁ। এইযোৰো বেয়া নহয় কেম্পাছৰ হয় মাল কিন্তু ফুটবল খেলত এতিয়া লাগে কিন্তু একচুৱেলি বুট জোতা এই এনেকুৱা গুটি থকা জোতা লাগে। এই জোতাযোৰ মোক গিফ্ট দিছে মোৰ দাদাই। মই মোৰ অন্তৰৰ পৰা তেখেতক ধন্যবাদ দিছোঁ আৰু এই দাদাকো মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। তেওঁ মোক প্ৰথমে মোক মাতি আনিছে যে মই কৈছোঁ এই জোতাযোৰ মানে আমাৰ চেলিমৰ কাৰণে খুব বেষ্ট হ'ব কাৰণ আমি দেখাই পাই আছোঁ ফিল্ডত এনেকুৱা নিয়ৰ পৰি থাকে। এই অলপ আগত ক'লেই কথাখিনি বেছি বহলাই নকওঁ। গতিকে এই জোতাযোৰ তেওঁৰ কাৰণে ৰাখিছোঁ। আমি তেওঁক মানে খেলৰ কাৰণে যি প্ৰতিভা দেখিলোঁ আগ্ৰহ দেখিলোঁ তাৰ কাৰণে আমি অভিভূত হৈ তেওঁক এই জোতাযোৰ আমি গিফ্ট কৰিলোঁ। অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ। ধন্যবাদ দাদা।